কাইলৈ আছে ইংলিছৰ পৰীক্ষাৰ সবৰে ভয় লাগি আছে যে ইংলিছ পৰীক্ষা কেনেকুৱা হ'ব কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তো আজি আমি গ্ৰামাৰ কথা ডিসকাস কৰিম গ্ৰামাৰ তোমালোকৰ কেনেকুৱা কি আহিব আৰু কেনেকৈ তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব গোটেইখিনি কথা আলোচনা কৰিম ভিডিওটো সম্পূৰ্ণ চাবা কাৰণ সব ম্যাক্সিমাম স্টুডেন্টে কি কৰে হেতে গ্ৰামাৰ গোটেই বছৰটো ভালকৈ নপঢ়ে তো এটা ফাইনালি এক্সাম আহি গ'ল কালি আৰু তোমালোকে এতিয়াও যদি গ্ৰামাৰ পঢ়া নাই প্ৰথম এই দুটা টপিক চাবা প্ৰিপজিশন আৰু সেন্টেন্স কাৰেকশন এটা অকমান ইজি আছে হেতু কাৰণে কৈছো তাৰপিছত সবতছে হাৰ্ড হৈছে তোমালোকৰ টেন্স ভয়েস আৰু নেৰেশন কাৰণ বহুত প্ৰেক্টিস লাগে তো সেইখিনি তোমালোকৰ ভুল হৈ যাব পৰা কথা নাই হলো আমি অকমান প্ৰেক্টিস কৰিয়ে যাম আৰু লাষ্টত গোটেইখিনি তোমালোকৰ মিডিয়াম টপিকে হয় তো ইজি হৈছে প্ৰিপজিশন আৰু সেন্টেন্স কাৰেকশন বাকিখিনি তোমালোকৰ অকমান ইজিয়ে হয় আৰু লাষ্টৰ টেন্স ভয়েস আৰু নেৰেশন বহুতো স্টুডেন্টে ভুল কৰে তো হেতু কাৰণে মই ৰেড লিষ্টত থৈছো এনে তোমাৰ ওপৰত ডিপেন্ড কৰিব তুমি কোনখিনি ইজি পোৱা কোনখিনি টান পোৱা তো আহা প্ৰথম সেন্টেন্স কাৰেকশন দিয়ে স্টাৰ্ট কৰিছো কাৰণ এটো অকমান ইজি আছে অকমান তোমালোকে ভালকৈ যদি বুজি যোৱা তেনেহলে ইয়াৰ পৰা কমন হা চান্স মানে বেছি আছে ইয়াত কি দিছে আই প্ৰিফাৰ টি দেন কফি তো যেতিয়া প্ৰিফাৰৰ কথা কোৱা হয় যে আই প্ৰিফাৰ টি দেন কফি বা সি প্ৰিফাৰ মিল্ক দেন কাৰ্ড তেনে ক্ষেত্ৰত তোমালোকে লিখিবা আই প্ৰিফাৰ টি টু কফি আৰু এটো তলৰটো কি হ'ব সি প্ৰিফাৰ মিল্ক টু কাৰ্ড তো হেতুহে আসলতে কাৰেক্ট হয় নেক্সট 3 নম্বৰ কি দিছে হি সিনিয়ৰ দেন মি সিনিয়ৰ দেন নহব সিনিয়ৰ টু মি হ'ব তো অকমান চেঞ্জ কৰি দিব পাৰে যে আই প্ৰিফাৰ কিবা টিৰ জায়গাত বেলেগো দিব পাৰে কিন্তু আৰু ইয়াত হি সিনিয়ৰ দেন মি বা সি সিনিয়ৰ দেন মি বা এনেকুৱা হ'ব পাৰে যে সি জুনিয়ৰ দেন মি তেনে ক্ষেত্ৰত তোমালোকে টু বহাবা সিনিয়ৰ টু মি বা জুনিয়ৰ টু মি টু ইউজ কৰিবা তোমালোকে নেক্সট তোমালোকে চোৱা when you do your homework ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব when do you do your homework হেতুহে কাৰেক্ট হ'ব বা তোমালোকে এনেকুৱাকৈ দিব পাৰে যে how much money you need এনেকুৱা আছে যদি দিয়ে গোটেইখিনি কাৰেক্ট নিচিনা দেখা গৈছে কিন্তু ইয়াৰ কাৰেক্টটো কি হ'ব how much money do you need হ'ব তাৰপিছত 6 নম্বৰ কি দিছে how you know him কাৰেক্টটো হ'ব how do you know him তাৰপিছত নেক্সট তোমালোকে চোৱা she is more smarter than him ইয়াত স্মাৰ্টাৰটো কম্পেয়াৰ কৰিছে আকৌ মোৰটো আকৌ দি দিছে তো মোৰৰ লগত স্মাৰ্টাৰ নহব যদি স্মাৰ্টাৰ অলৰেডি আছে তেনেহলে মোৰটো নিদিবা তোমালোকে কাৰেক্ট হ'ব she is smarter than him নেক্সট কি দিছে he is good in maths ইয়াত good in maths নহব good at maths হ'ব কাৰেক্ট আনসাৰ হ'ব he is good at maths তাৰপিছত 9 নম্বৰটো চোৱা I am living here since 2 years যদি এনেকুৱা আছে কিবা সময় কথা কয় যে 2 years 2 month তেনেকুৱা আছে যদি থাকে তেনেহলে since নহয় for হ'ব কিন্তু যদি কিবা ইয়াৰ থাকে বা ডে থাকে ফ্ৰাইডে মনডে টিউজডে বা যদি ইয়াৰ থাকে 1970 কিবা কিবি তো তেনে ক্ষেত্ৰত আকৌ সিন্সটো ব্যৱহাৰ হয় ইয়াত কি হ'ব ইয়াত তোমালোকৰ হ'ব for I have been living here for 2 years 10 নম্বৰ দিছে she don't like tea কাৰেক্ট হ'ব she doesn't like tea নেক্সট দিছে he can to swim ইয়াত আকৌ can লগাক টু বহাইছে হেতু নহব কাৰেক্ট আনসাৰ হ'ব he can swim নেক্সট 12 নম্বৰটো বহুতবাৰ ৰিপিট হৈছে তোমালোকে চোৱা the sceneries of Arunachal Pradesh is charming সিনাৰী লগত সিনাৰীটো প্লুৰেলত কেতিয়াও নহয় ইয়াত কি আছে সিনাৰীজ হেতু নহব কাৰেক্ট আনসাৰ হ'ব দা সিনাৰী অফ অৰুণাচল প্ৰদেশ ইজ চাৰ্মিং নেক্সট এনেকুৱা আহিব পাৰে যে হিজ আঙ্কল সেল সেকেন্ড হ্যান্ড ফাৰ্নিচাৰ্ছৰ লগত এছ নহব ফাৰ্নিচাৰ হ'ব হিজ আঙ্কল সেল সেকেন্ড হ্যান্ড ফাৰ্নিচাৰ নেক্সট দিছে হাৰেন ৱাজ এপইণ্টেড ইন দা পোষ্ট কাৰেক্ট হ'ব হাৰেন ৱাজ এপইণ্টেড টু দা পোষ্ট হ'ব আৰু 15 নম্বৰটো দিছে দে লেফট দা হোষ্টেল উইথ বেগ এণ্ড বেগেজ তো বেগ আৰু বেগেজৰ লগত উইথ নহব ডাইৰেক্ট লিখি দিবা দে লেফট দা হোষ্টেল বেগ এণ্ড বেগেজ তাৰপিছত কি দিছে হি ইজ ৱৰ্কিং হাৰ্ডলি এইটো কেতিয়াও কাৰেক্ট নহয় কাৰেক্ট হ'ব হি ইজ ৱৰ্কিং হাৰ্ড নেক্সট তোমালোকে চোৱা দ্য অল্ড মেন ডাইড ফ্ৰম ক'ভিড কাৰেক্ট হ'ব দ্য অল্ড মেন ডাইড অফ ক'ভিড নেক্সট তোমালোকে চোৱা 5 কিলোগ্ৰামছ আৰ নট ছ' হেভি টু কেৰি ইয়াৰ কাৰেক্ট হ'ব 5 কিলোগ্ৰাম ইজ নট ছ' হেভি টু কেৰি তাৰপিছত নেক্সট চোৱা তোমালোকে নিটু ইজ মাই কাজন চিষ্টাৰ বা যিকোনো নাম দিব পাৰে ক'ব পাৰে যে কাজন চিষ্টাৰ বা কাজন ব্ৰাদাৰ তো যদি তোমালোকে অলৰেডি কাজন লিখিছা তাৰ পিছত আকৌ চিষ্টাৰ ব্ৰাদাৰ এইবিলাক লিখিব দৰকাৰ নাই ডাইৰেক্ট লিখি দিবা নিটু ইজ মাই কাজন যদি কুৱেশ্যন সোধে আৰু নেক্সট চোৱা ইফ আই ৱাজ ইউ আই উড হেল্প হিম যেতিয়া তোমালোকে এনেকুৱা আছে দেখা পাবা যে ইফ আই ৱাজ ইউ তো সেইটো হ'লে কি হ'ব সেইটো মানে ইমেজিন কৰিছে আৰু ইমেজিন কৰিলে তোমালোকে ইফ আই ৱেৰ দিবা ৱাজ নহ'ব ইফ আই ৱেৰ ইউ আই উড হেল্প হিম নেক্সট কি দিছে চোৱা নেক্সট আছে হি ইজ এ কাৱাৰ্ড পাৰ্চন কাৰেক্টটো কি হ'ব হি ইজ এ কাৱাৰ্ড হেতুহে কাৰেক্ট হ'ব তো সেন্টেন্স কাৰেকশনৰ কাৰণে মানে এনেকুৱা নিচিনাবিলাকে ৰিপিট হৈ থাকে এইটো কাৰণে এইখিনি অকমান চাই ল'বা আৰু মই জাষ্ট ওপৰে তোমালোক দেখাবলৈ চেষ্টা কৰিছোঁ নেক্সট তোমালোকে চব প্ৰিপজিশ্যন কেনেকুৱা আহিব পাৰে হেল্থ ইজ প্ৰিফাৰেবল ৱেল্থ আছে তো প্ৰিফাৰেবলৰ লগত সদায় টু দিবা টুৱে বহে প্ৰিফাৰেবল টু হ'ব হেল্থ ইজ প্ৰিফাৰেবল টু ৱেল্থ নেক্সট হি চিনিয়ৰ ডেছ মি মই কৈছিলোঁ নহয় চিনিয়ৰ বা জুনিয়ৰ লগত টু ইউজ কৰিবা কি হ'ব হি চিনিয়ৰ টু মি হ'ব নেক্সট দ্য মেন ডাইড ডেছ কলেৰা কি হ'ব ডাইড অফ হ'ব আৰু 4 নম্বৰ কি দিছে উই শুড এবাইড যেতিয়া থাকে ন এবাইড হ'লে বাই হ'ব মানে মানিব লাগে উই শুড এবাইড বাই দ্য ৰুলছ অফ দ্য স্কুল বাইটো ইয়াত কাৰেক্ট হ'ব এইখিনি মানে তোমালোকৰ ৰিপিটেড PYQ হয় সেইটো কাৰণেহে মই দেখাইছোঁ আই এম ফণ্ড হ'লে সদায় অফ হ'ব আই এম ফণ্ড অফ মিউজিক তাৰপিছত তোমালোকে চোৱা দ্য ট্ৰেইন ইজ বাউণ্ড ফৰ দেলহি
তাৰপিছত নেক্সট তোমালোকে চোৱা 7 নম্বৰত আছে ইউ শুড বি কাইণ্ড টু এনিমেলছ হ'ব লাগে 2 হ'ব তাৰপিছত আছে হি ইজ ব্লাইণ্ড ডেছ হিজ সন্স ফল্ট হি ইজ ব্লাইণ্ড টু হিজ সন্স ফল্ট তাৰপিছত নেক্সট চোৱা ওৱান শুড নট বি প্ৰাউড ডেছ ৱেল্থ প্ৰাউড অফ হ'ব তাৰপিছত দিছে প্লিজ লুক ডেছ দ্য মেটাৰ লুক ইনটু হ'ব লুক হ'লে ইনটু এইটো তোমালোকে জানাই ইয়াত কি দিছে প্ৰাউড অফ হিজ ৱেল্থ হ'ব আৰু নেক্সট প্লিজ লুক ইনটু দ্য মেটাৰ সেইটো কাৰেক্ট হ'ব ইয়াৰ উপৰি আৰু কিছুমান ইম্পৰ্টেণ্ট আছে চোৱা হি ইজ ফেমাছ ডেছ হিজ ব্ৰেভাৰী হি ইজ ফেমাছ ফৰ হিজ ব্ৰেভাৰী চি ইজ এংগ্ৰি ডেছ মি চি ইজ এংগ্ৰি উইথ মি হি ইজ ছাফাৰিং ডেছ ফিভাৰ হি ইজ ছাফাৰিং ফ্ৰম ফিভাৰ 5 নম্বৰ দিছে উই এৰাইভ ডেছ দ্য ষ্টেচন অন টাইম উই এৰাইভ এট দ্য ষ্টেচন অন টাইম হ'ব নেক্সট তোমালোকে চোৱা ডিটাৰমিনাৰ্ছ ইয়াত কি আছে চোৱা মাই ব্ৰাদাৰ ইজ ডেছ এন চি চি কেডেট এন চি চি আগত কিন্তু তোমালোকে ভাবিবা যে এন আছে সেইটো কাৰণে এ বুলি দি দিওঁ এ এন চি চি কিন্তু আচলতে এনে হ'ব কাৰণ যিহেতু ইয়াত এটা এলফাবেট হিচাপে পঢ়া তোমালোকে এন চি চি তো ইয়াত এন কওঁতে ই নিচিনা চাউণ্ড কৰে এন তো সেইটো কাৰণে ইয়াত আমাৰ কাৰেক্ট এনচাৰটো কি হ'ব এ নহ'ব কিন্তু এনহে হ'ব নেক্সট তোমালোকে চোৱা আই কেন গিভ ইউ ডেছ মানি ইয়াত কি হ'ব আই কেন যেতিয়া নিগেটিভ কথা কোৱা হয় তেনেহ'লে তোমালোকে এনি দি দিবা আই কেন গিভ ইউ এনি মানি সেইটো কাৰেক্ট হ'ব যেতিয়া বস্তুটো নিগেটিভ হ'ব তেতিয়া এনি ইউজ কৰিবা নেক্সট চোৱা হি গেভ এৱে ডেছ লিটিল মানি হি হেড কি হ'ব দ্য লিটিল মানি মানে যিখিনি আছিল সেইখিনি গোটেইখিনিয়ে দি দিছে সেইটো কাৰণে দা বহিব এইখিনি তোমালোকৰ ৰিপিটেড পি ৱাই কিউৱে হয় সেইটো কাৰণে দেখাইছোঁ চাই ল'বা আহি যাব পাৰে পটককৈ নেক্সট তোমালোকে চোৱা ডেছ অফ দ্য কেণ্ডিডেটছ ৱেৰ চুইটেবল এই ফিউটো ইয়াত কাৰেক্ট হ'ব নেক্সট তোমালোকে চোৱা ৰজনীকান্ত ইজ কল্ড ডেছ স্কট অফ আছাম দা হ'ব নেক্সট চোৱা আই ৰিচিভ ডেছ হেল্প ফ্ৰম হিম আই ৰিচিভ কি হ'ব আই ৰিচিভ মাছ হেল্প ফ্ৰম হিম মাছটো ইয়াত কাৰেক্ট হ'ব নেক্সট 9 নম্বৰটোত কি দিছে ডেছ ৰিচনেছ ইজ নট অলৱেজ এ ব্লেছিং কি হ'ব কাৰেক্ট ইয়াত কাৰেক্ট হ'ব তোমালোকে একো দিব নালাগিব এও দিব নালাগিব দাও দিব নালাগিব এ দিও মিলা নাই চোৱা এই ৰিচনেছ ইজ নট অলৱেজ ব্লেছিং সেইটোও নহ'ব দাও নহ'ব ইয়াত কাৰেক্ট হ'ব নো আৰ্টিকেল নেক্সট তোমালোকে চোৱা ইজ দেয়াৰ ডেছ চুগাৰ ইন দ্য পট ইজ দেয়াৰ এনি হ'ব আৰু কুৱেশ্যনো যদি সোধে কুৱেশ্যনত তোমালোকে সদায় এনিয়ে ইউজ কৰিবা এনিটো কাৰেক্ট হ'ব নেক্সট তোমালোকে চোৱা ডেছ অফ দ্য বয়জ ৱেৰ ৰিৱাৰ্ডেড ইটছ নে এভৰি কাৰেক্ট হ'ব ইটছ অফ দ্য বয় ৱাজ ৰিৱাৰ্ডেড নেক্সটটো তোমালোকৰ হি ইজৰ লগত এ হ'ব নেক্সট চোৱা গংগাছ ইজ এ হলি ৰিভাৰ দা হ'ব দ্য গংগাছ ইজ এ হলি ৰিভাৰ হি ব্ৰট ডেছ ইউনিফৰ্ম য়েষ্টাৰডে হি ব্ৰট এ ইউনিফৰ্ম য়েষ্টাৰডে তো ইয়াত বহুতে ভাবিবা ইয়াত দেখোন ইউ আছে তেনেহ'লে এন কিয় হোৱা নাই কাৰণ ইউটো ইয়াত তোমালোকৰ ৱাই অ' ইউ এনেকুৱা নিচিনা চাউণ্ড কৰা গৈছে ইউনিফৰ্ম তো ইউনিফৰ্মত আকৌ ৱাইটোহে আগত অহা নিচিনা দেখা গৈছে সেইটো কাৰণে মানে শব্দটো কেনেকুৱা প্ৰনাউন্স কৰিছে সেইটো চাব লাগিব সেইটো কাৰণে ইয়াত এ হ'ব হি ব্ৰট এ ইউনিফৰ্ম য়েষ্টাৰডে নেক্সট চি হেজ ডেছ অনেষ্ট ফেচ আৰু অনেষ্টটো যিহেতু এইচ আছে কিন্তু প্ৰনাউন্স কৰোঁতে এইচটো চাইলেণ্ট হৈ থাকে অনেষ্ট শুনা যায় সেইটো কাৰণে আমি এন ইউজ কৰিম নেক্সট তোমালোকে চোৱা দেয়াৰ ইজ ইন ডেছ মিল্ক ইন দ্য গ্লাছ এনি হ'ব ইয়াতো চোৱা ইয়াতো নিগেটিভ কৈছে নিগেটিভ ক'লে এনি হ'ব আৰু কুৱেশ্যন সুধিলে এনি হয় নেক্সট তোমালোকে চোৱা আই হেভ ডেছ ফিউ বুক অন দিছ টপিক আই হেভ এ ফিউ বুকছ অন দিছ টপিক সেইটো কাৰেক্ট হ'ব নেক্সট চিন্থেটিছ অফ চেণ্টেন্স আহিবনো সেইটোনো কি বস্তু হয় তাত তোমালোকে দুটা ৱৰ্ড মানে দুটা চেণ্টেন্স জোৰা লগাই এটা চেণ্টেন্স বনাব লাগিব ইয়াত কি দিছে হি ইজ অল্ড আকৌ দিছে হি ইজ এক্টিভ তো ইয়াত তোমালোকে এটা চেণ্টেন্স বনাব লাগিব ফুল ষ্টপটো নাইকিয়া কৰিব লাগিব ইয়াত কি দিছে দ' হি ইজ অল্ড হি ইজ এক্টিভ তেনেকুৱা দিব পাৰা বা হি ইজ অল্ড বাট এক্টিভ তেনেকুৱা দিব পাৰা আৰু নেক্সট তোমালোকে চোৱা ইট ৱাজ ডাৰ্ক ফুল ষ্টপ উই কুড নট চি ইয়াত কি হ'ব এজ ইট ৱাজ ডাৰ্ক উই কুড নট চি যিহেতু আন্ধাৰ হৈ আছিল আমি দেখা পোৱা নাছিলোঁ তো এটা চেণ্টেন্সতে হৈ গ'ল আই ফাউণ্ড এ পাৰ্চ ইট ৱাজ ফুল অফ মানি কাৰেক্টটো কি হ'ব আই ফাউণ্ড এ পাৰ্চ হুইচ ৱাজ ফুল অফ মানি তো ইয়াত হুইচটো আমি লগাই দিলোঁ আৰু গোটেই চেণ্টেন্সটো এটা হৈ গ'লগৈ তো সেয়া তোমালোকে এনেকুৱা নিচিনাকৈ মিলাব লাগিব নেক্সট ৱাজ চি ট্ৰাইড হাৰ্ড চি ডিড নট উইন ইয়াৰ কাৰেক্টটো কি হ'ব দ' চি ট্ৰাইড হাৰ্ড চি ডিড নট উইন যদিও তাই চেষ্টা কৰিছিলে তাই জিকিব নোৱাৰিলে নেক্সট 5 নম্বৰটো কি দিছে দ্য ৰেইন ষ্টপ উই ৱেণ্ট আউট এনচাৰ কি হ'ব ৱেন দ্য ৰেইন ষ্টপ উই ৱেণ্ট আউট তো তেনেকুৱা নিচিনা দিব আৰু তোমালোকে অকণমান চিন্থেটিছ অফ চেণ্টেন্সো চাই থৈ দিবা যদিহে এইবিলাকত প্ৰব্লেম পোৱা তেনেহ'লে চিন্থেটিছ অফ চেণ্টেন্সৰ তোমালোকে ইউটিউবত চাৰ্চ কৰিবা আৰু ভিডিঅ' দুটামান চাই ল'বা পি ৱাই কিউছৰ তাৰপিছত নেক্সট আমি চাম ভকেবুলাৰী কি চাব লাগিব চোৱা 100 অফ চ'ল্ডাৰ ৱেৰ ৱণ্ডেড নে ইনজাৰ্ড হ'ব কাৰেক্ট হ'ব ৱণ্ডেড যেতিয়া একদম চ'ল্ডাৰৰ কথা কোৱা এটা ডাঙৰ নাম্বাৰৰ কথা কোৱা হয় তেনেহ'লে ৱণ্ডেড হ'ব ইনজাৰ্ড নহ'ব 2 নম্বৰতে চোৱা হি হেজ ইজি ডেছ টু দ্য মিনিষ্টাৰ্ছ এটা হৈছে এক্সেছ এটা হৈছে এক্সেছ ইয়াত যোনটো ই আছে এক্সেছ সেইটো মানে হৈছে অধিক সেইটো নহ'ব কিন্তু এক্সেছ যোনটো হয় মানে হৈছে লিংক আছে বা যোগাযোগ আছে সেইটো হ'ব কি হ'ব হি হেজ ইজি এক্সেছ হ'ব এ দি অহাটো হ'ব এক্সেছ 3 নম্বৰত আছে হি ডেছ গুড ইংলিছ ইয়াত চে হ'ব নে স্পীক হ'ব ইয়াত কাৰেক্ট হৈছে স্পীক্স হ'ব হি স্পীক্স গুড ইংলিছ কি দিছে দ্য অল্ড মেন নিউ হিজ ডেথ ৱাজ ইমিনেণ্ট নে এমিনেণ্ট কি হ'ব
এমিনেণ্ট মানে হৈছে বিখ্যাত আৰু ইমিনেণ্ট মানে হৈছে নিচেই ওচৰ, সেইটো কাৰণে ইয়াত ইমিনেণ্ট হ'ব, আইটো হ'ব, IMMINENT সেইটো হ'ব। নেক্সট তোমালোকে চোৱা কি দিছে, হি উইল লুজ মাৰ্কছ ফৰ হিজ হেণ্ডৰাইটিং। ইলিজিবল নে এলিজিবল? ইলিজিবল মানে হৈছে স্পষ্ট হোৱা নাই আৰু এলিজিবল মানে হৈছে কোৱালিফাইড হৈছে নে নাই সেই কথাটো আৰু। ইয়াত কোনটো হ'ব, ইয়াত ইলিজিবল হ'ব, মানে স্পষ্ট হোৱা নাই, তাৰ হেণ্ডৰাইটিংখিনি স্পষ্ট হোৱা নাই আৰু সেইকাৰণে সি কি কৈছে যে সি মাৰ্কছ হেৰুৱাব, তাৰ হেণ্ডৰাইটিং স্পষ্ট হোৱা নাই, ইলিজিবলটো কাৰেক্ট হ'ব। নেক্সট তোমালোকৰ আছে ভাৰ্ব ফ্ৰেজেছ। ভাৰ্ব ফ্ৰেজেছনো কি হয়, তোমালোকক দি দিব এনেকুৱা নিচিনা চেণ্টেঞ্চ, মেক আউট। মেক আউট মানে হৈছে কি, বুজি পোৱা, আই কেনট মেক আউট হোৱাট ইউ চে। নেক্সট চোৱা ফৰ গুড। ফৰ গুড মানে হৈছে চিৰকাললৈ, হি লেফ্ট দ্য কাণ্ট্ৰি ফৰ গুড, সি চিৰকালৰ কাৰণে মানে গুচি গৈছে কাণ্ট্ৰিটো এৰি, সেইটো বুজাইছে। নেক্সট তোমালোকে চোৱা কাম ৰাউণ্ড। কাম ৰাউণ্ড মানে হৈছে ভাল পাই উঠা, হি ৱাজ চিৰিয়াছলি ইল বাট হি হেজ নাও কাম ৰাউণ্ড, তাৰ বেমাৰ হৈ আছিলে কিন্তু এতিয়া সি ভাল পাইছে। নেক্সট চোৱা কল অন। কল অন মানে হৈছে মিনতি কৰা, চি কল অন মি এট হাৰ অফিচ। নেক্সট আছে লুক ফৰ। লুক ফৰ মানে হৈছে সন্ধান কৰা, হি ইজ লুকিং ফৰ এ জব। নেক্সট চোৱা গিভ এৱে। গিভ এৱে মানে হৈছে বিতৰণ কৰা, দ্য হেডমাষ্টাৰ গিভ এৱে দ্য প্ৰাইচেছ টু দ্য ষ্টুডেণ্ট। আৰু লাষ্টত আছে বাই ফিট এণ্ড ষ্টাৰ্ট। ফিট এণ্ড ষ্টাৰ্ট মানে কি হয়, অনিয়মিতভাৱে, ইফ ইউ ৱৰ্ক বাই ফিট এণ্ড ষ্টাৰ্ট ইউ কেনট প্ৰস্পাৰ। নেক্সট তোমালোকে চাব লাগিব কাৰেক্ট টেন্স। ইয়াত কি দিছে চোৱা, ইট ডেজ ৰেইন চিন্স মৰ্ণিং, কি হ'ব, ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং। তাৰপিছত নেক্সট চোৱা দ্য পেচেণ্ট ডেজ ডাই বিফ'ৰ দ্য ডক্টৰ এৰাইভ, দ্য পেচেণ্ট হেড ডাইড হ'ব। নেক্সট চোৱা ইফ ইট ৰেইন আই ডেজ নট গ' আউট, ইয়াত কি হ'ব, ইফ ইট ৰেইন আই চেল নট গ' আউট, সেইটো কাৰেক্ট হ'ব। নেক্সট তোমালোকে চোৱা উই ডেজ ন' ইচ আদাৰ ফৰ মেনি ইয়েৰ্ছ, উই হেভ ন'ন হ'ব, উই হেভ ন'ন ইচ আদাৰ ফৰ মেনি ইয়েৰ্ছ। নেক্সট চোৱা চি ডেজ ৰিড এ বুক হুৱেন আই এণ্টাৰ্ড ৰুম, হুৱেন আই এণ্টাৰ্ড দ্য ৰুম, কাৰেক্ট হ'ব চি ৱাজ ৰিডিং এ বুক হুৱেন আই এণ্টাৰ্ড দ্য ৰুম। চ' এটা যদি পাষ্ট টেন্সত থাকে, চিম্পল পাষ্টত যদি এটা থাকে তেনেহ'লে আনটো চেণ্টেঞ্চ তোমালোকৰ পাষ্ট কণ্টিনিউছত হ'ব। নেক্সট তোমালোকে চোৱা আই ডেজ ফিনিছ দ্য ৱৰ্ক জাষ্ট নাও, আই হেভ ফিনিছ দ্য ৱৰ্ক জাষ্ট নাও, সেইটো কাৰেক্ট হ'ব। নেক্সট তোমালোকে চোৱা দ্য ছান ডেজ ৰাইজ ইন দ্য ইষ্ট, ইয়াৰ কাৰেক্ট হ'ব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। নেক্সট চোৱা আই উইচ আই ডেজ বি এ কিং, আই উইচ আই ৱেৰ এ কিং। নেক্সট তোমালোকে চোৱা হি ডেজ ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ, হি উইল ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ। তাৰপিছত চোৱা আই ডেজ চি হিম এ উইক এগ', আই চ হিম এ উইক এগ'। তাৰপিছত আৰু কেইটামান ইম্পৰ্টেণ্ট হৈছে তোমালোকে চোৱা হি ডেজ ডু হিজ হোমৱৰ্ক, হি ইজ ডুইং হিজ হোমৱৰ্ক নাও। তাৰপিছত চোৱা উই ডেজ গ' টু দেলহি লাষ্ট ইয়েৰ, হ'ব উই ৱেণ্ট টু দেলহি লাষ্ট ইয়েৰ। চি ডেজ লিভ হিয়াৰ চিন্স চাইল্ডহুড, এনচাৰ হ'ব চি হেজ লিভড হিয়াৰ চিন্স চাইল্ডহুড। তাৰপিছত আহিব তোমালোকৰ ভইচ। ভইচ আৰু নেৰেশ্যন অকণমান টান আছে, মানে সেইখিনি প্ৰেক্টিচ কৰিবৰ কাৰণে অকণমান দেৰি লাগে, তো তোমালোকে মানে 2-3 উইকছমানটো প্ৰেক্টিচ কৰিব লাগে। কিন্তু যদি তোমালোকে এতিয়ালৈ ভালকৈ পঢ়া নাই তেতিয়াহ'লে এইখিনি তোমালোকে চাই যোৱা ইম্পৰ্টেণ্টে আছে। ইয়াত মই দেখাই গৈছোঁ, তোমালোকে এতিয়া জাষ্ট চাই যোৱা। তো মই দেখাই গৈছোঁ, তোমালোকে পাৰিছা নে নাই চাই যোৱা, এনচাৰ সহ আছে। কিবা কনফিউজন থাকিলে কমেণ্ট বক্সত জনাবা। আৰু কালি এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট, তোমালোকে এক্সাম ভালকৈ দিবা। আৰু ভইচ নেৰেশ্যন এইখিনি তোমালোকৰ অপশ্যন থকাকেই দিব, মানে যোনখিনি MCQ হয় তাতে মানে আজিকালি গ্ৰামাৰ কভাৰ হৈ যায়। আগতেতো তোমালোকক এনেকুৱাকৈ ডাইৰেক্ট কুৱেশ্যন দিছিলে, আজিকালি কুৱেশ্যন টাইপত নিদিয়ে, আজিকালি MCQতে তোমালোকৰ গ্ৰামাৰখিনি ইনক্লুড কৰি দিয়ে। সেই 2-3টামানহে গ্ৰামাৰ টপিক তোমালোকৰ থিয়ৰী পাৰ্টটো এড কৰিব। আৰু থিয়ৰী পাৰ্টটো যেতিয়া তোমালোকে লিখিবা, গোটেইখিনি লিখিবৰ কাৰণে চেষ্টা কৰিবা, কিবা নাজানিলেও তাৰ ৰিগাৰ্ডিং যি জানা, যি নলেজ আছে তাকে লিখি দিবা। কাৰণ তোমালোকৰ কপিখন যদি ফুল হৈ থাকে তেনেহ'লে কিন্তু নম্বৰ দিবৰ কাৰণে ভাল হয়। নেক্সট এতিয়া নেৰেশ্যন ডিছকাছ কৰা হৈ আছে, ডাইৰেক্ট আৰু ইনডাইৰেক্ট, তোমালোকে চাই যোৱা, নেৰেশ্যনো আহিব। তো এইখিনিয়ে টপিক আছিলে, নেৰেশ্যনটোৱে লাষ্ট টপিক হয়, এইখিনিয়ে তোমালোকৰ গ্ৰামাৰ টপিক হয়। এই গোটেইখিনিৰ বিষয়ে যদি অকণমান নলেজ থাকে তেনেহ'লে তোমালোকে নিশ্চয় পাৰিবা। মেইন বুকৰ ইম্পৰ্টেণ্ট আদি দি থোৱা আছে, তোমালোকে মেইন বুকৰ সেই ভিডিঅ'টো চাই ল'বা, অলপ আগতে দিয়া হৈছে, সেইটো তোমালোকে চাই ল'বা। আৰু বহুত দিনৰ আগত আৰু এটা কমন ভিডিঅ' দিছিলোঁ খাটাং কমন ছিৰিজৰ, সেইটো তোমালোকে চাই থৈ দিবা, সেইটো ইম্পৰ্টেণ্ট আছে। লগতে যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই, সোনকালে জইন কৰা, কিবা ইনফৰমেশ্যন দিব হ'লে মই তাতে দি দিম, লিংকটো পিন কমেণ্টত দিয়া হৈ আছে, ক্লিক কৰা, পেজটো অ'পেন হ'ব, পেজটো ফ'ল' কৰি ৰাখিবা। আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা।